যুৱ কংগ্ৰেছক অসুৰ আখ্যা দি ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই আজি সংবাদমেল সম্বোধন কৰে। ভাৰত মণ্ডপত সন্মুখত যেতিয়া প্ৰধানমন্ত্ৰী উপস্থিত থকাৰ সময়ত বিভিন্ন দেশৰ প্ৰতিনিধি উপস্থিত থকাৰ সময়ত যুৱ কংগ্ৰেছে গৈ প্ৰতিবাদ কৰিলে এআই সামিটত। তাৰ পিছত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে দেশজুৰি। ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই এই সন্দৰ্ভত মুখ খুলিছে। আমি গোটেই ঘটনাটোত যিসকলে ভাৰতৰ সন্মান স্বাভিমান প্ৰতিষ্ঠাক আঘাত কৰিলে এই কাণ্ডত য'ত যেনেকৈ পৰিকল্পনা হৈছিল তাৰ এটা পুংখানুপুংখ শক্তিশালী তদন্তৰ আমি দাবী কৰিছোঁ আৰু এইসকল ভাৰত বিৰোধী শক্তিক শীঘ্ৰে চিনাক্ত কৰি কংগ্ৰেছৰ এই নেতাসকলে যেনেকৈ ঋষিমুনিসকলৰ যজ্ঞত অসুৰ শক্তিয়ে বাধা দিছিল আৰু সেই আসুৰিক শক্তিক বিনাশ কৰিবৰ কাৰণে নিশ্চিতভাৱে ভাৰতবৰ্ষৰ প্ৰতিগৰাকী জনতাই বিচাৰিব। গতিকে এই কংগ্ৰেছ দল হয়তো পূজ্য বাপুৱে ঠিকে কৈ গৈছিল, দেশ স্বাধীন হোৱাৰ সময়ত পূজ্য বাপুৱে কৈ গৈছিল যে কংগ্ৰেছ দলটো ডিছমেণ্টেলিং কৰি দিব লাগে, কংগ্ৰেছ দলটো আৰু আমাক নালাগে ভাৰতবৰ্ষত। বাপুৱে বোধ তেতিয়া ভাবিছিল যে তেওঁলোকৰ নেতৃত্বৰ কংগ্ৰেছ আৰু আজি ৰাহুল গান্ধীৰ নেতৃত্বৰ কংগ্ৰেছ কেনেকুৱা অৱস্থা হ'ব পাৰে হয়তো, বা ভৱিষ্যতৰ কংগ্ৰেছৰ নেতৃত্বৰ হাতত কেনেদৰে দেশৰ অপমান হ'ব পাৰে, এই কথাবিলাক হয়তো বাপুৱে সপোন দেখি গৈছিল। সেইকাৰণে বাপুৱে কৈ গৈছিল, পূজ্য বাপুৱে, যে কংগ্ৰেছ দলটো এতিয়াই এই সময় হে কংগ্ৰেছ দলটো ভাঙি দিব লাগে।